নতুন বছৰৰ আমাৰ অসমৰ সকলো ৰাইজ আৰু BTCৰ সকলো ৰাইজক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱন যাহাতে সুখেৰে যায় আৰু সকলোৰে আশা আকাংক্ষাবোৰ যাহাতে পূৰণ হয়। এই 25 বছৰ আমাৰ সকলোৰে ভাল বছৰ হিচাপে যাহাতে মানে কি কয় আপোনাৰ এটা ৰূপ লয়, সেইটোকে মই আশা কৰিছোঁ। নতুন বছৰ হিচাপে তেনেকুৱা বিশেষ নহয়, প্ৰত্যেক বছৰে একেই হয়, কিন্তু আমি আশা কৰোঁ মানে এটা বছৰৰ গোটেই আমাৰ জীৱনৰ মানে কথাবিলাক স্মৰণ কৰি ফালে কিছুমান যিবিলাক তিক্ত অভিজ্ঞতা আছে সেয়া যেন এই বছৰত নহওক, এইটোৱে চবে কামনা কৰি ময়ো তেনেকুৱাই কামনা কৰিছোঁ। এতিয়া সময় আজিকালিৰ দিনটোত খুবেই মানে কি কয় খুবেই কঠিন, মানে সোনকালে গুচি যায়। আমি ব্যস্ততাৰ মাজেদি আমি সব ধৰিব নোৱাৰোঁ। গতিকে এই বছৰ যাতে সঠিকভাৱে আমি উপযোগ কৰিব পাৰোঁ আৰু আমি যাতে নিজৰ দায়িত্বটো পালন কৰি ফালে ৰাজ্যৰ আৰু দেশৰ কাৰণে সেৱা আগবাঢ়িব পাৰোঁ। ৰাজনৈতিক লগতে ব্যক্তিগত জীৱনৰ কিবা পৰিকল্পনা হাতত ল'ব নেকি নতুন বছৰ? না, তেনেকুৱা মোৰ একো পৰিকল্পনা নহয়। ৰাজনীতিটো মই আজি নতুন নহয় যে মই 1988 চনতে ঘৰ এৰিছিলোঁ সমাজৰ কামৰ নামত, যেতিয়া মই ছাত্ৰ সন্থাত আছিলোঁ, বড়ো ছাত্ৰ সন্থাত। আৰু সেইদিনাৰ পৰাই গোটেই জীৱন ৰাজহুৱা কাম কাজৰ লগতে জড়িত আছোঁ। 2001ত বিধায়ক হৈছিলোঁ, তাৰপিছত বিধায়ক হৈ ৰাইজৰ কাম কৰি আহিছোঁ। 2006 চনৰ পিছত মই আৰ্টফেডৰ চেয়াৰমেন আছিলোঁ। 2008লৈকে শিপিনীসকলৰ লগত আৰু মানে শিল্প উদ্যোগীসকলৰ লগত কাম কৰিলোঁ। 2008ৰ পিছত সংসদলৈ গ'লোঁ, ৰাজ্যসভাৰ মানে সদস্য হৈ ফালে। 2020লৈকে সাংসদত থাকিল। আমাৰ নৰ্থ ইষ্টৰ সমস্যাবিলাক, দেশৰ কিছুমান মানে যিবোৰ বিষয় আছে সেই বিষয়বিলাকত আমাৰ এইফালৰ কাৰণেও যাতে সব চৰকাৰৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত উপযোগী হ'ব পাৰে, এইবিলাকত ভূমিকা ল'লোঁ। আৰু 2021 পিছত পুনৰ বিধায়ক হৈ এতিয়া অধ্যক্ষ হৈ কাম কৰি আছোঁ। গতিকে গোটেই জীৱন ৰাজনৈতিকভাৱেই হওক বা সামাজিকভাৱেই হওক মই জড়িত হৈ পেলাই মোৰ জীৱনটো আহি আছে। গতিকে পুৰণা নতুনৰ কোনো কথা নাই। অকণমান আৰু মানে জীৱন হয়তো মই মানে কি কয় ৰাইজৰ মাজত কাম কৰিব পৰা শক্তি থাকিব। এইখিনি শক্তিটোও যাতে মই ৰাইজৰ কাৰণে মানে কি কয় ৰাইজৰ সেৱাত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া মানে লাহে লাহে বুঢ়া হৈ আহিছোঁ। গতিকে 60 ইয়াৰ্ছটো ৰিটায়াৰ্ডৰ এটা ষ্টেণ্ডাৰ্ড বৰ্ষ। গতিকে এইবাৰ মোৰ মানে 55 অলৰেডি এই হ'ব। তো আৰু 5 বছৰ মই ভাবোঁ যদি কিবা কৰিব পাৰোঁ, মানে ৰাজনীতিতে থাকক বা সামাজিকতে থাকক, মোৰ দেহাটোৱে 5 বছৰটো ভালদৰে টানিব বুলি মই ভাবোঁ। তাৰপিছতো আৰু গেৰেণ্টি নাই। সেইকাৰণে মনত যিবিলাক ইচ্ছা আছে মানে অঞ্চলৰ কাৰণে, ৰাইজৰ কাৰণে, দেশৰ কাৰণে, নাগৰিকৰ কাৰণে কৰিবলৈ, সেইটো এই বছৰ মই তাতে গুৰুত্বটোৱেই দি থাকিম যে যিখিনি অকণমান মোৰ জীৱনৰ সময় আছে সেয়া যেন মই মানে কি কয় ভালকৈ উপযোগ কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ।